নমস্কাৰ, জয় শ্ৰী মহাকাল। মই বিকাশ। আজি আমি নতুন এটা ভিডিঅ'ত উপস্থিত হৈছোঁ আৰু আমাৰ মাজত আছে এজন ভাইৰেল নাৰদ বুলিয়ে ক'ব লাগিব। তেখেতক চবেই পৰিচিত আৰু তেখেতে আমাৰ অসমত গৌৰৱ এটা আনিছে আৰু 14বাৰ তেখেতে শ্ৰেষ্ঠ নাৰদৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে আৰু তেখেতৰ মুখৰ পৰা আমি তেখেতৰ ইন্ট্ৰডাকশ্যনটো আমি গম পাওঁচোন। দাদা কওকচোন, আজি আপুনি আমাৰ ওচৰলৈ নমস্কাৰ। আহিছে, আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। মোৰ নাম শ্ৰী বসন্ত বুঢ়াগোহাঁই। মই যোৰহাটৰে বাসিন্দা। মোৰ ঘৰ লাহদৈগড়, লাচিত মৈদামৰ ওচৰত। হয় হয় হয়, নিশ্চয়। আজি আপোনাক আমাৰ ষ্টুডিঅ'ত পাই আমি বহুতে সুখী আৰু আমি চবেই গম পাওঁ আৰু ৰাইজেও আপোনাৰ ভিডিঅ', আপোনাৰ ভাওনা সকলোতে মৰম চেনেহ কৰি পিনে আপোনাক আঁকোৱালি লৈছে, আপোনাক ইমান মৰম চেনেহ দিছে। তাৰ মাজতে আমি এটা কথা কওঁ, আজি আপুনি আমাৰ ওচৰত আহি পেলানি এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আপুনি নিজৰ নাৰদৰ কেৰিয়াৰটো কেনেকৈ ষ্টাৰ্ট কৰিছিলে আৰু আপুনি কেনেকৈ ইমান আগবাঢ়ি যাবলৈ সক্ষম হৈছে? নাৰদৰ চৰিত্ৰটো আচলতে ক'বলৈ গ'লে খুব সৰুৰ পৰা, হয় ক্লাছ 9ত পঢ়ি থকাৰ পৰা হয় আৰম্ভ কৰিছিলোঁ। হয় প্ৰথম গাঁৱৰ পৰাই ষ্টাৰ্ট হৈছিলে। হয় হয় তাৰপিছত আমাৰ ওচৰৰ আমাৰ গাঁৱৰ পৰা ফেচুৱাল বুলি কয় হয় দুজনমান খুব মৰমৰ ককাইদেউ, হয় তেখেতসকলে মোক প্ৰথম অৱস্থাত ভাওনা চাবলৈহে গৈছিলোঁ, আখৰা চাবলৈ গৈছিলোঁ। হয় হয় চাবলৈ যাওঁতে আগতে গাঁৱত বিহু চিহু গাই থাকোঁ, হয়, বিহু গান নিশ্চয়। চান গাই থাকোঁ। হুম। তাৰপিছত আহা বোলে ই গাব পাৰিব, হয়। তাৰপিছত মই নাগাওঁ। হুম। ঘৰত নিদিয়ে তেতিয়া হয়, ভাও হয়। কৰিবলৈ আৰু উম, পঢ়িব লাগে, ভাওনা কৰিব নালাগে। 9ত পঢ়ি থকা অৱস্থাত ক্লাছ আৰু। 9ত আৰু হয়, হয়। টানি আজৰি নিলে নামঘৰলৈ নি পানি মই তেতিয়া আৰম্ভ কৰিলোঁ। হয়, হয়। তেওঁলোকে মোক শিকাইছে এনেকে এনেকে কৰিবি। আমাৰ ৰাতুল দা আছিলে, ৰাতুল বৰা, হয়। আমাৰ ৰুবুল দাহঁত, হয়, মাইনা দাহঁত, হয়। তেওঁলোকে মোক আৰম্ভ তাতে কৰাইছিলে। সাবিত্ৰী সত্যবান হুম, এইখন হুম। আৰম্ভ কৰিছিলোঁ নাটকখন। হুম। তাৰপিছত সেয়া আৰম্ভণি আছিলে। আৰম্ভণিৰ পৰা তাৰপিছত গৈ গৈ মই কাকজান কলেজত পঢ়া। হুম। কাকজান কলেজত ফাৰ্ষ্ট ইয়েৰ পৰা যেতিয়া ভাওনাটোৰ প্ৰতি ইণ্টাৰেষ্ট হৈ গ'ল। হয়, হয়। তাৰপিছতে কলেজত আমি নিজে ভাওনা পাতিবলৈ ল'লো। নিশ্চয়। 3 বছৰ যেতিয়া মই BA টো কৰি আছিলোঁ, BA ফাৰ্ষ্ট চেমৰ পৰা কাকজান হায়াৰ ছেকেণ্ডেৰী কলেজৰ পৰা। ছেকেণ্ড ইয়াৰ পৰা হুম। ছেকেণ্ড ইয়াৰ পৰা কলেজত টিচাৰ্ছ ডে বুলি ভাওনা পাতিবলৈ ষ্টাৰ্ট কৰিলোঁ। সেই কলেজৰ পৰা ওলাই গৈ গৈ চিনাকি হৈ পানি হয়। তেনেকে কৰি ইমান ৰাইজৰ মাজত কিবা এটা কৰি ওলাই হয়, হয়, নিশ্চয়। সেইভাগে কৰিলোঁ আৰু। দাদাই এইটোকে বুজাব বিচাৰিছে ক্লাছ 9ৰ পৰা তেখেতে ভাওনাৰ লগত জড়িত আছে আৰু তেখেতে বহুত সৰুৰ পৰাই এই যিটো নিজৰ প্ৰতিভা আছিলে, এই প্ৰতিভাটোৰ ওপৰত তেওঁ কাম কৰি আহিছে আৰু আজি অসমৰ কোনো জেগাত চিনি নোপোৱা তেখেতক মানুহ নাই আৰু তেখেতে বহুতখিনি মৰম অসমৰ ৰাইজৰ পাইছে আৰু আপোনালোকে সদায় এনেকৈ দাদাক মৰম দি থাকক। আজি দাদা নাৰদৰ চৰিত্ৰৰ আপোনাৰ যিখিনি ভাও বা আপুনি যিখিনি আপোনাৰ যিখিনি নাৰদৰ গান, সেইখিনি অকণমান আমাৰ ৰাইজক শুনাই দিয়ক। নিশ্চয়। মোৰ ৰাইজে খুব মৰম দিছে এটি গীত, মোৰ খুব ভাল লাগে সেই গীতটি। হয়, নিশ্চয়। এই নাৰদৰ চৰিত্ৰটোৰ ওপৰত খাপ খাই পৰে। হয়, হয়। সেই গীতটিকে অকণমান গুণগুণাই দিছোঁ। নিশ্চয়, নিশ্চয়। হে গোবিন্দাই হে কিনো তোমাৰ লীলা, তোমারি গুণ গাই গাই পুৰণাই বনাই হাততে বিনা বজাই হে গোবিন্দা হবে বোলে বৈৰাগী ভাই। নিশ্চয়, বহুত সুন্দৰ হৈছে আৰু দাদাই যেনেকৈ ভাওনাত আপোনালোকক হহুৱাই আৰু আপোনালোকৰ মন জয় কৰিবলৈ চেষ্টা কৰে, তেনেকৈ আজি আমাৰ মাজত উপস্থিত হৈও তেখেতে আপোনালোকৰ আগত সুন্দৰকৈ এই প্ৰতিভা দাঙি ধৰিছে আৰু তেনেকৈয়ে দাদাক সদায় আপোনালোকে মৰম দি যাওক। দাদা, ইয়াৰ কৃষ্ণ। পিছত আপুনি আপোনাৰ যিটো নাৰদৰ কেৰিয়াৰ আপুনি আৰম্ভ কৰিলে, আপুনি হয়। তেনেকৈ ভাইৰেল হ'ল আৰু ইয়াৰ পিছত আপুনি কেইটামান আমাক বচনো আমাক গওক, গাই শুনক। বচন ভাওনা নাটক কেইবাখনো থাকে, চবতে বেলেগ বেলেগ। মোৰ হয় হয় এখন হয়। একেবাৰে ভাল লগা নাটক হৈছে মৎস্য অৱতাৰ। মৎস্য মৎস্য অৱতাৰ। অৱতাৰ নিশ্চয়। চাৰিবেদ উদ্ধাৰ। হয় হয় তাত সেই নাটকখন কৰি খুব ভাল লাগে। হয়, তাত নিশ্চয়। হাস্যৰস আছে। হয় প্ৰথম বিষ্ণুৰ ওচৰত ধাৰ্মিক, হয় তাৰপিছত হয় তেজেদি হয় নাৰদক ব্ৰহ্মাই শাপ দিয়া চিনটো খুব হয় কান্দিব লাগে। হয় 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 তাৰপিছতে
লক্ষীৰ লগত অলপ মানে লগোৱা যুজোৱা হয় আৰু নাৰদটো আৰু অ, লগাই যুজাই অকমান ভাল পায়। লগোৱা যুজাত ভগৱানৰ কৰিছে। আদেশ মানে একদম লগোৱা যুজা কৰে, গোটেই নাটকখন মানে হেৰি কৰি দিয়ে আৰু। হয় 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 তাৰপিছত সেই তেনেকে লক্ষীৰ লগত এটা ডায়লগ ভাল লাগে। হয় আহ, লক্ষ্মীয়ে কয় হয় যে আপুনি ক'ৰবাত বিষ্ণুক লগ পাইছিল নেকি, হয় হয় তেনেকে। হয় তাৰপিছতে মই কথাবিলাক কওঁতে মানে মানে পৃথিৱী গোটেইখন ধ্বংস হ'ব। নিশ্চয়। লক্ষ্মীক কয় যে পৃথিৱী গোটেই ধ্বংস হ'ব, উম, তুমি একো গমেই পোৱা নাই। উম, এই হুম, হুম, কথা হয় জানো? উম, তেতিয়া নাৰদে কয়, হয় নাৰায়ণ নাৰায়ণ, সঁচা মিছা নিজে গৈ দেখিবা নহয় পাছত। মই তাত গৈ পোৱাৰ লগে লগে ভোলানাথে টুটকে আহিলে বুলি উপহাসেই কৰিলে দেৱী। লগে 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 সেই স্থান পৰিত্যাগ কৰি পোনে পোনে আহি মই এই বৈকুণ্ঠপুৰী পালোহি। নাই দেৱৰীষি নুশুনাবা। তাৰপিছত তাতোতকৈ ডাঙৰ কথাটো তুমি নাজানাই দেৱী। তাতোতকৈ ডাঙৰ কথাটো তুমি নাজানাই। এই পৃথিৱীত যিমানবোৰ বেদ বেদাংক শাস্ত্ৰ আছে, সকলোবোৰ সংগ্ৰহ কৰি গুপ্ত কৰি ৰাখিবলৈ দিছে দেৱী। লক্ষ্মীয়ে কব মোক নাৰায়ণ, ব্ৰহ্মাৰ কন্যা সৰস্বতীক আৰু পাৰ্বতীক দিছে দেৱী। পাৰ্বতীক কি দিছে দেৱী? পাৰ্বতীক কি দিছে? লক্ষ্মীয়ে কব হয় পাৰ্বতীক দিছে জীৱ জন্তুৰ দায়িত্ব। তেওঁলোকে সেই দায়িত্ব লবলৈ পাই কি আনন্দ কৰিছে দেৱী। তুমিও তাত থকা হলে আনন্দৰ ভাগ লব পাৰিলাহেঁতেন। নাৰায়ণ নাৰায়ণ। তেনেকে আৰু। বাহ, ধুনীয়া হৈছে দেই। কিছু ধুনীয়াকে আমাৰ আগত দাদাই আজি ভাওনাত যেনেকৈ আপোনালোকৰ আগত তেওঁ পৰিৱেশন কৰে, তেনেকে আমাৰ মাজতো খুব সুন্দৰকে তেখেতে ডায়লগ ডেলিভাৰী কৰিছে। হয়, আৰু কেতিয়াবা অজানিতে ভুলো হৈ যাব পাৰে, কাৰণ মানে ধৰ্মীয় সাজযোৰ পিন্ধি থাকিলে নাৰদৰ যেতিয়া গেটআপটোত থাকো, হয় ড্ৰেছযোৰ হয় পিন্ধি হয় থাকো, তেতিয়া মানে অভিনয়টো বেলেগ টাইপৰ হৈ যায়। তেতিয়া সোমাই থকা এতিয়া হয় এনেকে কওঁতে একচুৱেলি। কিবা অজানিতে ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব দেই। নিশ্চয় ক্ষমা কৰি দিব। আমাৰ ফালৰ পৰা আপোনালোকৰ ওচৰত যদি কিবা ভুল হৈছে নিশ্চয় ক্ষমা কৰিব। আৰু আপোনাৰ নিজৰ লাইফৰ জাৰ্নিটোৰ বিষয়ে অকমান আমাক কওক। লাইফৰ জাৰ্নিটো বুলিবলৈ ক'লে সেই সৰুৰ পৰা প্ৰথম আৰম্ভণিৰ পৰা এনেকেই ঘৰখনৰ মা দেউতাৰ আশীৰ্বাদত, মা দেউতাৰ সহায় সহযোগিতাতে আগবাঢ়ি আহিছো। হয় দাদাহঁতে খুব সহায় কৰে। উম, ঘৰৰ মোৰ দাদা 3জন। হয় হয় তাৰপিছতে আপুনিয়ে সৰু? মই চবতকে সৰু। হয় নিশ্চয়। তাৰপিছতে দেউতাতকেও দাদাহঁতে বেছি ছাপোৰ্ট কৰে। হয় হয় সৰুৰ পৰা তেওঁলোকে ডাঙৰ দীঘল কৰে। হয় দাদাহঁতে খুব কষ্টৰে মোক মানে আগুৱাই নিয়ে। হয় হয় তেওঁলোকে তেওঁলোকে মানে ভাওনা জগতত হওক বা আপোনাৰ নিজৰ প্ৰত্যেকটো ক্ষেত্ৰত মোক মানে ছাপোৰ্ট কৰে, ছাপোৰ্ট কৰে। সহায় কৰে। হুম, হুম, হুম। তেওঁলোকো মানে খুব কষ্ট কৰি ডাঙৰ দীঘল হোৱা আমাৰ হয় নিশ্চয়। ঘৰখনত। হুম, হুম, দাদাহঁতেও সেই হাজিৰা কাম কৰে। হুম, হুম, হাজিৰা হুম। কাম কৰি মেলি সৰুৰ পৰা মানে আগবঢ়াই নিয়া। কেতিয়াবা নিশ্চয়। মোৰ পঢ়াৰ ক্ষেত্ৰত সৰুৰ পৰা পঢ়ি কলেজো পালোগে। হয়। কলেজ পঢ়া মানে প্ৰত্যেকটো ক্ষেত্ৰত তেওঁলোকে সেইভাগে সহায় কৰে। কেতিয়াবা মানে এনেকুৱা পৰিস্থিতিও হৈ যায়, হুম, হুম। কেতিয়াবা ঘৰখনো চলাবলগীয়া হয়। হয় হয় মই নিজেও চলিবলগীয়া হয়। হয়। কলেজ পোৱা মাত্ৰক নিজকো বহুত কিবা কিবি লাগে। খৰচা লাগে বা বহুতখিনি বস্তুৰ তাৰপিছতে প্ৰয়োজন হয়। সেই নিজেও ওচৰে পাজৰে কিবা কিবি কৰিবলগীয়া হয়। হুম, ময়ো হুম, কৰিছিলো হাজিৰা কাম। হুম, হুম, হুম। ময়ো পকা মিস্ত্ৰী কৰিছিলো, মানে কাম কৰিবলৈ নাই। বাঁহৰ কামো কৰিছিলো। হয় 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 কলেজত পঢ়ি থকা অৱস্থাত পকা কাম কৰিছিলো। দদাইৰ লগত কাঠৰ কাম কৰিছিলোগে। তাৰপিছতে মোৰ যেতিয়া একচুৱেলি ভগৱানৰ কৃপাত ক'বলৈ গ'লে মই এতিয়া বহুত সুখী। হয় মোৰ লাইফটো এইম ইন লাইফ বহুত আছিলে। সেই হয় কটীয়া মটীয়া, কিন্তু মোৰ এইম ইন লাইফ আছিলে, হাঁহিব আপোনালোকে, হয় হয় আৰ্মি চাকৰি কৰা আৰু পুলিচত চাকৰি কৰা। আচ্ছা মোৰ NCC চি চাৰ্টিফিকেট A+ গ্ৰেড চাৰ্টিফিকেট আছে। হয় নিশ্চয় NCC মোৰ টাৰ্গেট আছিলে আৰ্মি চাকৰি কৰা, হয় কিন্তু লাষ্ট পালো, কান্দিলো, ফাইল আহি ঘৰত পেলাই দিলো। আচ্ছা ইণ্টাৰভিউ দিবলৈ গ'লো, চবৰে হাঁহে মানে। হুম। ৰানিঙত খুব ভাল আছিলো। এতিয়া হয় মই শকত হৈ গলো, ভাওনা কৰি কৰি হয় টোপনি ক্ষতি কৰি খাই বৈ মানে কেনেকে নাযাওঁ, ভাওনা কৰা প্ৰায় ল'ৰাবিলাক শকত আপত, হয় নিশ্চয় প্ৰায় শকত হৈ গ'ল। তেতিয়া মই খুব ক্ষীণ আছিলো, মানে একদম ধেনা মেনা আছিলো আৰু। আপোনাৰ আশা আছিলে যে আশা আৰ্মিত সপোন যোৱা। আছিলে, খুব হুম, ৰানিং কৰো তেতিয়া। হুম, হুম, ৰানিং মানে খুব ৰানিং কৰো। মই চবতকে ভাল ৰানিঙো কৰিছিলো হুম, তেতিয়া। হুম, 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 তাৰপিছত মই চব অকে আছে, NCC চি চাৰ্টিফিকেট আছে, হুম, হুম। ৰানিং পাছ কৰিলে মই আৰ্মি চাকৰি ফিট। সপোন আছিলে। ইণ্টাৰভিউ দিবলৈ 2বাৰ গ'লো, হাইটত উলিয়াই দিয়ে। মোৰ মূৰৰ পৰা আৰ্মিয়ে মানে পাৰ হেৰি পাৰ কৰি মানে গতিয়াই উলিয়াই দিয়ে। হয়, তই মানে নোৱাৰিবি বুলি কৈ নোৱাৰিবি। দিয়ে আৰু। দুবাৰে গ'লো, হয় দুবাৰত কান্দি কান্দি ঘৰলৈ গুচি আহিছো। হয় তাৰপিছত নহ'ব। প্ৰথম মানে ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰলৈকে সেইটো আছিলে। তাৰপিছত যেতিয়া মই BA টো ষ্টাৰ্ট কৰিলো, তেতিয়াই
মানে মই এই ভাওনাৰ লগত জড়িত হলো হয় হয় তখন একবাৰ আগতে খুব বিহু কৰিছিলো বিহু বহুতকেইটা দলতো গৈছিলো হয় হয় লখিমপুৰত গৈছিলো এটা টিমত হয় আগতে বিহুৱতী নচাইছিলো ৰং বসন্ত উৎসৱত হয় হয় বিহুৱতী তেনেকে মানে খুব সিমান এটা হেৰি নহয় মানে অকণ অসুবিধা হয় দূৰলৈ যাবলৈ অসুবিধা হয় 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 তাৰপিছত মোৰ ভগৱানৰ কৃপাত ৰাইজৰ আশীৰ্বাদত সকলোৰে ছাপোৰ্টত আজি মই নাৰদৰ চৰিত্ৰটো যেতিয়া মানে একদম অন্তৰৰ পৰা মানে খুব ভাল পাওঁ এই চৰিত্ৰটো ভাল পাওঁ সেইমতে মই যিমান পাৰো শিকি আহিছো সৰুৰ পৰা হয় তেনেকে পাইছো তেনেকে কৰিবলৈ ষ্টাৰ্ট কৰিলো আৰু এই সংস্কৃতিৰ লগত থাকিয়ে জড়িত হৈ আজি নিজকে ষ্ট্ৰাগল তেনেকে কৰিছো তেনেকে কৰি কৰি উম, ৰাইজৰ কৃপাত মানে এই সংস্কৃতিৰ ফালৰ পৰা যি দুই পইচা পাওঁ তেনেকে চলি আছো এতিয়া আপোনালোক আৰু ঘৰতে ইটো সিটো অকমান উম, ব্যৱসায় কৰি মেলি চলি আছো আৰু আচ্ছা ঠিক আছে বহুত ভাল কথা কৈছে দাদাই আজি আপোনালোকে তেখেতক ভাওনাত আৰু মোবাইলত বা ছ'চিয়েল মিডিয়াত আপোনালোকে দেখি থাকে আৰু তেখেত বহুত পৰিচিত আজি তেখেতে নিজৰ ব্যক্তিগত নিজৰ জীৱনৰ কিছুমান কথা আমাৰ মাজত দাঙি ধৰিছে তেখেতে কৈছে এটা সময়ত তেখেতে কাঠৰ কাম কৰি নিজে পকা যোগালি কৰি নিজৰ জীৱনটো আগবঢ়াই নিছিল তেনেকৈ আৰু তেখেতক সদায় ভগৱানৰ আশীৰ্বাদ আছে তেখেতে যিহেতু কৈছে যে তেখেতে আৰ্মি চাকৰি কৰিবলৈ মন আছিল কিন্তু তেখেতৰ ভগৱানৰ সেইটো ইচ্ছা নাছিল নাৰদৰ চৰিত্ৰ গাই সমাজৰ আগত আৰু অসমত জাকত জিলিকাভাৱে উৎফুল্লিত হৈ পানি সকলোকে মৰম চেনেহ ভাল পোৱা দি যোৱাটোৱে ভগৱানৰ ইচ্ছা আছিল মই সেই বুলিয়ে আচলতে ভাবো আচলতে এইটো ভাগ্যতে আছিলে ভাগ্যত মানুহে আছে হাঁহিব এতিয়া এই যদি দেখেই আৰ্মি চাকৰি কথা ভাবিছিলে এইটো চেহেৰা লৈ নিশ্চয় নিশ্চয় কিন্তু বিশ্বাস কৰিব মোৰ সেই চাৰ্টিফিকেট মানে সেই তেতিয়া সেইবোৰ ৰানিঙৰ চাৰ্টিফিকেট হয় এনচিচি চি চাৰ্টিফিকেট A+ গ্ৰেড ঘৰত পৰি আছে কিন্তু মানে সপোন আছিলে আগৰ চেহেৰাটো ফেচবুকত চাৰ্চ কৰিলে বা ফেচবুকত চাৰ্চ কৰিলে পাব মোৰ আগৰ চেহেৰাটো কেনেকুৱা আছিলে হয় হয় ক্ষীণমিন আছিলো আচ্ছা আচ্ছা তাৰপিছত এইটো মানে মোৰ ভাগ্যতে আছিলে ৰাইজক নেপালো হেদিন নহলে মানে অসমখনক মানে ৰাইজকতো পালোহেদিন এইটো মানে ভুল হ'ব কিন্তু মানে এতিয়া যিখিনি ৰাইজৰ পৰা মৰম পাইছো যিমানখিনি সন্মান আজি যিমানখিনি চাকৰি এটা পোৱাহেঁতেন আশীৰ্বাদ কেতিয়াও নাপালেহেঁতেন চাকৰি জেগা পোৱা হলে মই কেতিয়াও এইখিনি নাপাওঁ আৰু মই বহুত সুখী এইটো এতিয়া মোৰ এতিয়া আৰু 30 বছৰে হ'ব বহুত সুখী মানে আধাটো হ'ল বুলিয়ে ভাবিব ল'ব লাগিব এতিয়া বিশেষকে বহুত সুখী মানে এতিয়া বিশেষকে আপুনি মানে ভগৱানৰ লগত জড়িত হৈ আছে বুলি একদম ক'ব মানে লাগিব এটা আশীৰ্বাদ আশীৰ্বাদ ভগৱানে সেইটো মোক দি দিলে মানে তই এইটো কৰিব নালাগে নালাগে মানে নালাগে অকণ জাষ্ট অকণমানহে মই চাপৰ্ট ধৰি লওক মোতকে চাপৰ্ট লৈ আৰ্মি চাকৰি কৰি আছেগে কৰি আছে নিশ্চয় মই হয়তো সেইভাগে পাই গলো এদিন কিন্তু হয় 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 ভগৱানে এইটো বিচৰা নাই যে আৰু মানে এতিয়া মই বহুত আৰামত আছো সুখত আছো মানে খুব সুখী মই অসমৰ ৰাইজকো আপুনি হহুৱাই আছে অসমৰ ৰাইজক মৰম চেনেহ দিছে ৰাইজে বহুত মৰম দিছে ৰাইজেও মৰম চেনেহ দিছে তেনেকৈ খুব ভাল কথা মানে চাকৰি থাকিলে যে চব হ'ব সেইটো নহয় দাদাই আজি একদম একদম যিমান মনৰ পৰা অন্তৰৰ পৰাই কথাষাৰ কৈছে আমাক যে মই বহুত সুখী আৰু সুখী কিয় নহব যে মানে এনি টাইম ভগৱানৰ নাৰদৰ চৰিত্ৰ এটাত ভগৱানৰ বিষ্ণুৰ গুণনাম গোৱা এজন নাৰদ সেই নাৰদৰ চৰিত্ৰত তেওঁ আছে আৰু সেই নাৰদৰ চৰিত্ৰত ইমানেই সোমাই পৰিছে ইমানেই হয় ধুনীয়াকৈ তেওঁ মানে নাৰদৰ চৰিত্ৰটো তুলিছে অসমত 14 বাৰকৈ তেওঁ নাৰদ বেষ্ট নাৰদ হ'বৰ কাৰণে তেওঁ সক্ষম হৈছে আৰু ভাল লাগিলে আজি আমাৰ মাজত তেখেত আহি উপস্থিত হ'ল আৰু আপোনালোকে যদি ভিডিঅ'ত চাই আছে নিশ্চয় আমাক কমেণ্ট কৰিব আৰু তাৰ এই মৰমখিনি আমি সদায় এনেকৈ পাই যাম বুলি আমি আশা কৰিলো আপোনালোকে আৰু দাদাক মৰম চেনেহ দিব দাদা ইয়াৰ পিছত আপুনি আৰু ৰাইজক আমাৰ অডিয়েন্সক আপুনি আমাৰ ফালৰ পৰা আপুনি কি ক'ব বিচাৰে বহুত বহুত ধন্যবাদ সঁচাকৈ ইমান এটা সুন্দৰ আহ চিন্তাধাৰা সঁচাকৈ আজি মানে আমাৰ আনি পানি এইখন মঞ্চত এনেকে থিয় কৰাই পানি এইখন সুবিধা দিয়াৰ বাবে বহুত বহুত ধন্যবাদ ৰাইজৰ আগত এনেকে চিনাকি কৰি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আপুনি আৰু আগবাঢ়ি যাওক আপোনাৰ জীৱনটো সুখৰ হওক খুব ধুনীয়া হওক তাকে অন্তৰৰ পৰা আশীৰ্বাদ কৰিছো দাদাই খুব ধুনীয়া কথা কৈছে আমি আজি নিজকে বহুত গৌৰৱান্বিত কৰিছো মানে কিয় কৰিছো শুনক আমি এজন সৰু ল'ৰা হৈ পিনি এজন দাদাই ইমান এজন ডাঙৰ মানে শিল্পী হৈ পিনি আমাৰ মাজত আজি উপস্থিত হৈ আপোনাৰ আমাৰ এই ভিডিঅ'টো বনাবৰ কাৰণে আমাক সুবিধা দিলে আৰু তেখেত আহি পিনি আমাৰ মাজত যথেষ্টখিনি যিখিনি আগত তেখেতে নাৰদৰ ভাৱত গাই গৈছে বা আগলৈও গাব সেইখিনি আমাৰ মাজত আহি পিনি শুনালে ভালকে আমাক ক'লে আৰু দাদাই আমাক যিকণ সন্মান দিছে এই সন্মানকণ আমি পোৱা একচুৱেলি যোগ্য নহয় কাৰণ নাই যোগ্য নহয় বুলি এই কাৰণেই কৈছো যে দাদাই ইমান এটা ভাল নাৰদৰ ভাও গাই আমাৰ কাৰণে অকণমান সময় উলিয়াই আজি আপোনালোকৰ ওচৰত এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিলো এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ কাৰণে আমি ৰাইজকো ধন্যবাদ দিছো দাদাকো বহুত বহুত ধন্যবাদ দিছো আমাৰ মাজত আজি আহি পানি তেওঁ উপস্থিত হ'ল আমাক হাৰ্ডলি বহুতখিনি মৰম চেনেহ দিছে তেওঁ আৰু মানে তেখেতৰ ওচৰত ধন্যবাদ জনাম আৰু দাদাই খুব ধুনীয়া বিহু গায় আমাৰ মাজত আজি এটা বিহু গাই পানি শুনাব দাদাই তাকে
বিহু বতৰ এতিয়া বিহু আহিয়ে আছে বাৰু হয় নিশ্চয় বিহু বিহু বুলি লাগিছে ক'লে আৰু। আগতে মানে গাটো একদম কিবা কিবি কৈ থাকে লাগি যায়। ঘৰত মাৰ খাই যাওঁগে হয় 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 আমাৰ ঘৰৰ গোটেইকেইজনে বিহুৱা হয় হয় ডাঙৰ দাদাই পেঁপা বজায় হয় পিছৰজনে ঢোল বজায় মোৰ হয়। আগতে লহৰি নাচে অ বিহুৰ পৰিৱেশটো ঘৰৰ পৰা পোৱা সৰুৰ পৰা নিশ্চয় আগতে মই ভাওনা কৰিম বুলি ভবা নাছিলো সৰুৰ পৰা অকল বিহুৰ লগত জড়িত হয় হয় মোৰ নিজৰ ষ্টুডেন্ট মানে মোৰ সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁলোককো আগবঢ়াই নিবলৈ চেষ্টা কৰি আছো হয় হয় অকনমান এনেই গুণগুণাই আপুনি দিছো আৰু আপুনি মানে বৰ্তমান ক্লাছো কৰে কৰি আছো বিহুৰ লগত মানে আপুনি জড়িত হৈ আহ, সৰু ল'ৰা ছোৱালী শিকাও আছে শিকাই মানে। আছে মোৰ হয়। 129টা ল'ৰা ছোৱালী আছিলে প্ৰথমতে অ' এতিয়া গৈ যথেষ্ট। গৈ সিহঁতি ডাঙৰ হ'লগে মঞ্চত গৈছেগে নিশ্চয় বহুত ডাঙৰ আহ, কথা কৈছে সেই কথাটো চাগে দাদাৰ আপোনালোকে বহুতে নাজানে যে দাদাই এটা ডাঙৰ ইনষ্টিটিউট চলাই আছে বিহুৰ আৰু আপোনালোকেও যদি দাদাক কণ্টেক্ট কৰিব বিচাৰে আমি তলত নাম্বাৰ দি দিম আপোনালোকে দাদাক নিশ্চয় নিশ্চয় কণ্টেক্ট কৰি পানি আপোনাৰ নিজৰ ল'ৰাটোকো এটা ভাল বিহুৱান হ'বলৈ উৎফুল্লিত কৰিব পাৰিব। এতিয়া নিশ্চয়। নতুনকে বিহু চাবজেক্টটো আহিছে কলেজ বিলাকত হয় 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 এতিয়া বিহু পঢ়িবলৈ পাইছে মানে আহা, এতিয়া কি এইটো কাৰণে হৈছে যে প্ৰায় চোতাল বিহু নাইকিয়া হ'ল ল'ৰা ছোৱালী এতিয়া আজিকালি বিহু হয় হয় নকৰাই হ'ল হয় আমি হয় জেনেৰেশ্যন খিনিয়ে যিখিনি কৰি আছো আমি খিনি ধৰি থকাৰ লিখীয়া হৈছে হয় হয় সৰু ল'ৰা ছোৱালী খিনি আজিকালি বিহু গাবলৈ নাযায় চোতালত ঢোল বজাবলৈ নাযায় গাবলৈ নাযায় মানে হয় এনেকুৱা হয় গৈছে হয় হয় সেইকাৰণে এতিয়া কি হৈছেগে কলেজ বিলাকত বিহু চাবজেক্টটো এটা চাবজেক্ট পঢ়িবলৈ দিয়া দি হৈছে দিলে হয় হয় নিশ্চয় সেই তেনেকে মই এখন প্ৰাইভেটত কৰিও আছো এই হয় হয় আৰোহণ কলেজত হয় 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 তাতো সেই কৰি আছোগে বিহু মানে মই প্ৰেক্টিকেল খিনি কৰোঁগে হয় থিয়ৰি হয় খিনি হয় বেলেগ ছাৰ এজনে কৰে হয় 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 সেই তেনেকুৱা অৱস্থা হৈছেগে মানে আৰু ইয়াৰ মাজতে মই আৰু এটা কথা কওঁ দাদাৰ এটা নিজৰ পেজ আছে আৰু এটা খুব সুন্দৰ ইউটিউব চেনেল আছে দাদাক আপোনালোকে সকলোতে মৰম এনেকে যেনেকে মৰম কৰি আছে ইয়াতকৈ বেছি মৰম দিব তেখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত ইনষ্টাগ্ৰামত তেখেতক ফ'ল' কৰিব দাদা আপোনাৰ কি বুলি আছে অকণমান মোৰ ফেচবুকত বসন্ত বুঢ়াগোহাঁই বুলি আছে ইউটিউবতো একেই আছে হয় বসন্ত বুঢ়াগোহাঁই হয় নিশ্চয় আপোনালোকে ফ'ল' কৰিব দাদাক আৰু দাদাক বহুত বহুত আপোনালোকে আশীৰ্বাদ দিয়ক মানে এইটো কাৰণে নিশ্চয় কৈছো যে আজি যেনেকৈ আপোনালোকৰ আগত এই অসমত জয় যুক্ত হোৱা এজন ভাল নাৱত এই নাৱতজন যে সদায় এনেকে আমাৰ মাজত জীয়াই থাকে আমাৰ নিশ্চয় মাজত সুন্দৰভাৱে পৰিৱেশন কৰি থাকে আমি সেইটোৱে বিচাৰোঁ দাদা বিহুটো কওক বিহু অকনমান গুণগুণাই দিছো নিশ্চয় হা তোৰে কপালতি নাচনি হেন্দুৰিগা ফুটি সঁচাই লাগে যে ননি তাকে চাই চাই নাচনি আনি দিম যেন দীঘলকৈ উৰণি খেতিয়কৰ পোৱালি দেহ মায় নাই চাকৰি বাকৰি দলনি পথাৰি পঢ়াশালি মোৰ মহ পিঠিত মোৰ চাকৰি এটোকে ভাবিম আনিম বুলি তাকেনো ভাবি গুণি মহে হালোৱা তহে ৰোৱনি পথাৰি হব শুৱনি পথাৰি হব শুৱনি চাবি বহুত সুন্দৰ ধুনীয়া গাইছে আৰু যথেষ্ট বিহুৱে লাগিছে আৰু এতিয়া যাতে বিহু আমাৰ পৰিৱেশটো আহিছে আৰু লাহে লাহে আৰু দাদাই কিয়নো বেয়া গাব যাতে তেখেতে এজন ভাল বিহুৱাও হয় আৰু দাদাই আমাক যিখিনি মৰম দিছে আজি আৰু আগলৈকে আমাক মৰম চেনেহ কৰি থাকিব দাদা আৰু আপোনাৰ নিজৰ লাইফৰ আপুনি যিখিনি কথা আমাৰ আগত ক'লে অডিয়েঞ্চক আৰু কিবা কিছুমান কথা ক'ব বিচাৰে নেকি যিখিনি কথা মানে ৰাইজে শুনি ভাল হ'ব আপোনাৰ ৰাইজক কিনো কম ৰাইজে সদায় মৰম দিয়ে আহিছে হয় আৰু এতিয়া আৰু আপোনালোকে আশীৰ্বাদ কৰিব মৰম দিব অনাগত দিন কেইটাত যাতে সদায় ভালকে থাকিব পাৰো হয় নিশ্চয় তাকে আপোনালোকৰ ওচৰত নমস্কাৰ জনাইছো বহুত বহুত ধন্যবাদ জনাইছো আশীৰ্বাদ কৰিব হয় ইয়াকে কৈছো নিশ্চয় আৰু আপোনাৰ নিজৰ কিবা এতিয়া আগন্তুক আৰু কিবা প্ৰজেক্ট আহি আছে নেকি আপোনালোকৰ আগন্তুক প্ৰজেক্ট তেনেকুৱা একো নাই এইবাৰ ভাদ মাহত দিহানাম এটা কৰিলো ৰাইজে কিছুমানে যদি নাই পোৱা শুনিব নিশ্চয় আমাৰ ৰাইজক আপুনি সৰ্বগুণাকৰ অকমান দিহানাম এটা গাই শুনক সৰ্বগুণাকৰ বুলি এটা আছে হয় তাৰপিছত এতিয়া নতুনকে বিহু আছে এতিয়া বিহু বতৰ আৰু বিহুতে পাব আৰু দাদাই আকৌ আমাৰ মাজত এতিয়া সুন্দৰকৈ এটা দিহানাম পৰিৱেশন কৰিবলৈ আগবাঢ়িছে আপোনালোকে মৰম দিয়ক আৰু চাই থাকক ভিডিঅ'টো হে হৰি নাম লবলৈ ভকতে পাবলৈ নাই কীৰ্তন কৰিবলৈ ভকতৰে সময়ে নাই ৰাম ৰাম ভকত বৎসল
তুমি প্ৰাণ বান্ধৱ, তুমি সত্য শুদ্ধ, শংকৰ মাধৱ, ভকতৰ ভকতি হেৰাই। অ গুৰু ভকতৰ ভকতি হেৰাই। হে ৰাম ৰাম হৰি নাম লবলৈ, ভকতে পাবলৈ নাই। এ কীৰ্তন কৰিবলৈ ভকতৰ সময়েই নাই। অতি ধন্যবাদ। সুন্দৰ, বহুত ধুনীয়া গাইছে তেখেতে। আৰু তেখেতৰ কণ্ঠটো যথেষ্ট ধুনীয়া। আমাৰ ধুনীয়া বুলি কি ক'ম আৰু, যথেষ্ট মানে মধুৰ এটা, কৃষ্ণ। ইমান এটা মধুৰ কণ্ঠ লৈ পিনি তেওঁ ভগৱানে তেওঁক জন্ম দিছে। আৰু আগত মৰম চেনেহেৰে গান বা ভাও দি পিনি আপোনালোকৰ ওচৰত পৰিচিত হৈছে। আৰু সদায় এনেকৈ মৰম কৰি যাওক। আৰু জুবিনদাৰ কাৰণে আপুনি কিবা জাষ্টিচ বা জুবিনদাৰ কাৰণে আপুনি কিবা ক'ব বিচাৰিব নেকি ৰাইজক? জুবিনদাৰ কথা কি ক'ম, জুবিনদা বুলি ক'লে বুকুখন একদম বিষাই যায়, কিন্তু চুকটোতে মানে চবৰে হেঁচা একে মাৰি হয়। ধৰে মানে। হয়, নিশ্চয়। জুবিনদাহে আমি ন্যায় বিচাৰি আছো, হয়, একদম অন্তৰৰ পৰা বিচাৰিছো আৰু বিচাৰি যাম শেষলৈকে। নিশ্চয়। মানে যদি জুবিনদাই ন্যায় নাপায়, আমি মৰালৈকে চাগে একদম যদি যিমান দিন জীয়াই থাকো শান্তি আমিও নাপাওঁ, কেতিয়াও নিশ্চয়, নাপাওঁ। নিশ্চয়। মৰালৈকে শান্তি নাপাওঁ। জুবিনদাই যদি ন্যায় নাপায়, তেখেতটো ওপৰৰ পৰা দেখিয়ে আছে, তেখেতে চাগে মানে এদিন তেখেতেও নিশ্চয় দেখিব। আৰু তেওঁ য'তে আছে একদম শান্তিত থাকক। তেখেতৰ কথা ক'লে মুখৰ মাতেই নোলাই যায়, মানে লাগি লাগি ধৰে। হয়, হয়, মানে একদম আমি মৰালৈকে হয়, বিচাৰিছো তেওঁ ন্যায় পাওক, হয়, আৰু ন্যায় শেষলৈকে আমি বিচাৰি যাম। আমি যাতে তেখেতে ন্যায় পোৱাৰ পিছত আমিও শান্তিত মৰিব পাৰো, হয়, মৰালৈকে বিচাৰি যাম। হয়, নিশ্চয়। বহুত ভাল কথা কৈছে দাদাই। আৰু ময়ো আমাৰ এই সৰু চেনেলটোৰ পৰা আপোনালোকৰ আগত এই কথাষাৰ আকৌ দাঙি ধৰিব বিচাৰিছোঁ। জুবিনদাই আমাক ন্যায় লাগে, আৰু ন্যায় জুবিনদাই পাবই লাগিব। তেখেত য'ত আছে, ভগৱানে তেখেতক বহুত মৰমেৰে, আমি যেনেকৈ আমাৰ মাজত জুবিনদাক আমাৰ অন্তৰৰ মাজত তেখেতক যেনেকৈ আমি জীয়াই ৰাখিছিলোঁ, আমি বিচাৰোঁ আৰু আশা কৰোঁ, বা ভগৱানে তেনেকৈ তেখেত যিহেতু এজন ভাল ব্যক্তি আৰু আমাৰ হৃদয়ৰ আমতো তেখেতক ভগৱানেও চাগে বহুত মৰম চেনেহৰ মাজত ৰাখিছে। আৰু সেইটোৱে আমিও বিচাৰোঁ। আৰু অতি সোনকালে যাতে ভগৱানে আৰু তেখেতৰ ন্যায়টো ভগৱানৰ ফালৰ পৰা যাতে আমাক ছাপোৰ্ট কৰে। চৰকাৰেতো আমাক ছাপোৰ্ট কৰিছেই, আৰু CM ছাৰে কৈছে যে আমি অতি সোনকালে ন্যায় দিম। আৰু আমিও বিচাৰোঁ যে জুবিনদাৰ ন্যায়টো সোনকালে হওক। আৰু জুবিনদাৰ বাবে আমি কিনো ক'ম আৰু, আমাৰ মুখৰ কথা নোলায়ে তেখেতৰ বাবে। ক'বলৈ মানে ভাষাই নাই আৰু, তেখেত আমাৰ মাজৰ পৰা গুচি যোৱাৰ পিছত। আৰু খুবেই দুখ লগা কথা। যি কি নহওক, মাজত ইমানখিনি কৰিলে, সেইকাৰণে আমি তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এনেকৈ যাতে আমাক আপোনালোকে ভিডিঅ' প্ৰস্তুত কৰি যাবলৈ আমাক মৰম চেনেহ দিব। আৰু সদায় এইটোৱে বিচাৰোঁ যে ভগৱানে আপোনাক সদায় কল্যাণ কৰি, আপোনাৰ দেহা আৰোগ্য কৰি পিনি সমাজৰ আগত আপুনি এনেকৈ আৰু জাকত জিলিকা হ'বলৈ ভগৱানে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ। ধন্যবাদ। জয় শ্ৰী মহাকাল। ভিডিঅ'টো চাই আছে যদি আমাক নিশ্চয় মৰম দিব।